নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৱশেষত আজি আহি গ'ল সেই গুড নিউজটো। আমি অপেক্ষা কৰি আছিলোঁ কেতিয়া আহিব আমাৰ চিটে পৰীক্ষাৰ অফিচিয়েল নটিচ। ফাইনেলি আজি আহি গ'ল। চিটে পৰীক্ষা হ'ব 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে আৰু পেপাৰ 1 আৰু পেপাৰ 2। যদি আমি আগৰ পৰীক্ষাবিলাক চাওঁ, পেপাৰ 1 হয় আবেলি আৰু পেপাৰ 2 হয় ৰাতিপুৱা। আৰু মানে আগতে কি হৈছিল, পেপাৰ 2 আবেলি হৈছিল আৰু পেপাৰ 1 ৰাতিপুৱা হৈছিল। কিন্তু মানে এই কি হয় মাজে মাজে সলনি হৈ থাকে। আৰু ইয়াত আপোনালোকে দেখা পাইছে 132 চিটিজ অল অভাৰ ইণ্ডিয়াত কি হ'ব পৰীক্ষা হ'ব। আমাৰ গুৱাহাটী আছে। আৰু কোনে কোনে আবেদন কৰিব পাৰিব, যদি আপোনালোকে DLED উত্তীৰ্ণ হৈছে নাইবা পঢ়ি আছে, প্ৰথম ষাণ্মাসিকত পঢ়ি থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব DLED B.Ed। আৰু আপোনালোকে কেনেদৰে প্ৰিপাৰেশ্যন কৰিব ইতিমধ্যে ভিডিঅ' আপলোড কৰিছোঁ, চাব। যদি আপোনালোকে এই চিটে পৰীক্ষাটোত মানে ভাল নম্বৰ লাভ কৰে, তেনেহ'লে আজি আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে LP আৰু UP পুনৰ শিক্ষকৰ যি বিজ্ঞাপন, LP UP মানে যিখিনি খালী হৈ আছে বিজ্ঞাপন ওলাব ডিচেম্বৰ নাইবা জানুৱাৰী মাহত। আপোনালোকে এই চিটে পৰীক্ষাটো উত্তীৰ্ণ হৈ শিক্ষক হ'ব পাৰিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ যি আমাৰ গুড নিউজ। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ চিটে পৰীক্ষাৰ যিমান মানে বিষয় আছে, যিখিনি মানে গুৰুত্বপূৰ্ণ য'ৰ পৰা বাৰে বাৰে প্ৰশ্ন আহে, ইতিমধ্যে NCERT EVS, তাৰপিছত চাইল্ড ডেভেলপমেণ্ট পেডাগজি ফুল কোৰ্চ আৰু এছামিজ লেংগুৱেজ পেডাগজি ইন গ্ৰামাৰ আলোচনা কৰিছোঁ। যদি আপোনালোকে চেনেলটি নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে DLED CTET DLED মানে পঢ়ি আছে আৰু উত্তীৰ্ণ হৈছে, লগতে চিট পৰীক্ষা দিব, তালৈও শ্বেয়াৰ কৰি দিব। গতিকে শেষত জয় অসম, জয় জয়বিদ্যা।